বিশ্বৰ সংবাদ স্বাধীনতা সূচাংকত দুধাপ আগুৱাইছে ভাৰত। পূৰ্বৰ 161 সংখ্যক স্থানৰ পৰা উধাই ভাৰত 159 সংখ্যক স্থানত উপবিষ্ট হৈছে। সঁচাই ভাৰতে দুটা স্থান আগুৱাই আহিছেনে? ভাৰতে দুটা স্থান আগুৱাই অহাৰ ৰহস্য কি? নমস্কাৰ, ষ্টুডিঅ'ত মই কল্পজ্যোতি শইকীয়া। বিশ্ব সংবাদ স্বাধীনতা সূচাংকত দুধাপ আগুৱালে ভাৰতে। যোৱা বছৰ 180খন দেশৰ ভিতৰত 161 স্থানত আছিল ভাৰত। এইবাৰ ভাৰতে 159লৈ আগুৱাইছে। প্ৰতি বছৰে ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছৰ দ্বাৰা প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত প্ৰকাশ কৰা হয় এই তথ্য। উল্লেখ্য যে যদিও ভাৰতে সংবাদ মাধ্যমৰ স্বাধীনতা সূচাংকত দুখোজ আগুৱাই গৈছে, দুটা স্থান আগুৱাই আহিলেও বিশ্ব সংবাদ স্বাধীনতা সূচাংকত এতিয়াও ভাৰততকৈ আগবাঢ়ি আছে পাকিস্তান আৰু শ্ৰীলংকাৰ স্থান। ভাৰতৰ এই দুটা স্থান আগুৱাই অহাটোক বিভ্ৰান্তিকৰ বুলি অভিহিত কৰা হৈছে। ভাৰতৰ দুটা স্থান আগুৱাই অহাটোক কিয় বিভ্ৰান্তিকৰ বুলি কোৱা হৈছে জানেনে? কাৰণ ভাৰতৰ সংবাদপত্ৰৰ স্বাধীনতা পদে পদে খৰ্ব কৰি থকা হৈছে। এই প্ৰসংগত RSFে কয়, সাংবাদিকৰ বিৰুদ্ধে হিংসা, সংবাদ মাধ্যমৰ মালিকীস্বত্ব আৰু ৰাজনৈতিক সংযোগৰ কেন্দ্ৰীভূতকৰণৰ ফলত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা সংকটত পৰিছে। 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনলৈ অহাৰ পিছৰে পৰা অৱনমিত হৈছে সংবাদ মাধ্যমৰ স্বাধীনতা সূচাংক। ইয়াৰ উপৰিও এছিয়া পেচিফিক প্ৰেছ ফ্ৰীডম আণ্ডাৰ দ্য জক অফ অথৰিটেৰিয়ান গভৰ্ণমেণ্টছ শীৰ্ষক প্ৰতিবেদনতো ভাৰতৰ কথা উল্লেখ কৰা হৈছে। এই প্ৰসংগত RSFে কয় যে সংবাদ স্বাধীনতাৰ সূচাংকত ভাৰতৰ দুটা স্থান অগ্ৰগতি বিভ্ৰান্তিকৰ। দুটা স্থান আগুৱাই অহা মানেই ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা বৃদ্ধি পোৱা নাই। ভাৰততকৈ আগস্থানত থকা দেশসমূহ পিছুৱাই যোৱাৰ বাবেহে এই তালিকাত দুখোজ আগুৱাই গৈছে ভাৰতে। ইফালে ভাৰতৰ শেহতীয়া স্থিতি এতিয়াও গণতন্ত্ৰৰ বাবে অনুপযোগী। প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত দুটা স্থান আগুৱাই আহিলেও এইবাৰৰ প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত ভাৰতৰ স্ক'ৰ হৈছে 31.28, যিটো যোৱা বছৰ আছিল 34.65। ভাৰতৰ সন্দৰ্ভত প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত 14 কোটি মানুহৰ ঘৰত টিভি আছে। প্ৰায় 900টা ব্যক্তিগত মালিকানাধীন টিভি চেনেলৰ আধা অংশই বাতৰি সম্প্ৰচাৰ কৰে। ৰাজহুৱা টিভি সম্প্ৰচাৰক দূৰদৰ্শনে 23টা ভাষাত বাতৰি পৰিৱেশন কৰে আৰু লাখ লাখ দৰ্শকৰ কাষ চাপিছে। ভাৰতত প্ৰায় 20,000 দৈনিক বাতৰি কাকতকে ধৰি 20টাতকৈ অধিক ভাষাত প্ৰায় 1,40,000 বিভিন্ন ধৰণৰ বাতৰি কাকত প্ৰকাশ পায়। তেওঁলোকৰ মুঠ প্ৰচলন 39 কোটিৰ ওপৰত। আনহাতে অনলাইন বাতৰি, বিশেষকৈ ছ'চিয়েল মিডিয়া যুৱক যুৱতীসকলৰ প্ৰিয়, যিয়ে বাতৰিৰ মূল উৎস হিচাপে ছপা মাধ্যমক অতিক্ৰম কৰিছে। আনহাতে অল ইণ্ডিয়া ৰেডিঅ' ভাৰত চৰকাৰৰ মালিকানাধীন আৰু এতিয়াও বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত চৰকাৰী একচেটিয়া অধিকাৰ আছে। কিন্তু পৰিসৰ তথা তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে চলিত বৰ্ষৰ এতিয়ালৈকে ভাৰতত 9জন সাংবাদিক আৰু 1জন সংবাদ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। সমগ্ৰ বিশ্বতে 2024 চনত এই পৰ্যন্ত 544জন সাংবাদিক আৰু 26জন সংবাদ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে 12জন সাংবাদিক নিহত হৈছে। প্ৰতিবেদনত বিভিন্ন দেশৰ বিষয়ে আলোচনা কৰি RSFে ভাৰত সন্দৰ্ভত কয় যে 2014 চনত নৰেন্দ্ৰ মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিভিন্ন কাৰণত সংবাদ স্বাধীনতাৰ পৰিস্থিতি অৱনতি ঘটিছে। প্ৰধানমন্ত্ৰীৰ বন্ধু তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ গ্ৰুপৰ মুৰব্বী মুকেশ আম্বানীৰ 70টাতকৈও অধিক সংবাদ মাধ্যমৰ মালিক তেওঁ। 2022 চনৰ শেষৰ ফালে মোদীৰ ঘনিষ্ঠ গৌতম আদানীয়ে NDTV চেনেল অধিগ্ৰহণ কৰে। ভাৰতত যোৱা কিছু বছৰত গদি মিডিয়াৰ উত্থান দেখা গৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ সন্দৰ্ভত RSFে কয় যে বিভিন্ন দেশৰ চৰকাৰ আৰু ৰাজনৈতিক কৰ্তৃপক্ষৰ হস্তক্ষেপৰ ফলত সংবাদ স্বাধীনতাক ক্ষতিগ্ৰস্ত কৰা হৈছে। উল্লেখ্য যে ভাৰতৰ চুবুৰীয়া দেশৰ ভিতৰত বিশ্ব সংবাদ স্বাধীনতা সূচাংকত পাকিস্তানৰ স্থান হৈছে 152, শ্ৰীলংকাৰ 150, নেপালৰ 74 আৰু মালদ্বীপ হৈছে 106। এইসমূহ কাৰকে স্পষ্ট কৰে যে বিশ্ব সংবাদ স্বাধীনতা সূচাংকত ভাৰতে দুধাপ আগুৱালেও সেয়া ভাৰতৰ সংবাদপত্ৰৰ স্বাধীনতা বৃদ্ধি হোৱা নাই, বৰং গদি মিডিয়াৰ প্ৰপাগণ্ডা প্ৰচাৰ আৰু স্বতন্ত্ৰ সংবাদ সংস্থাৰ অধিকাৰ খৰ্বহে কৰা হৈছে।
নিউজ ক্লিক আৰু BBCৰ ভাৰতস্থিত কাৰ্যালয়ত মোদী চৰকাৰে তালাচী চলাই প্ৰমাণ কৰি দিছে ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতাক খৰবহে কৰি আহিছে। এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক বা বাতৰিবোৰ আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।